নমস্কাৰ চৰকাৰী কৰ্মচাৰীসকলৰ ৰিটায়াৰমেণ্ট এজক লৈ ফ্লেক্সিবল ৰিটায়াৰমেণ্ট স্কিমক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ আহিছে। ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে চাব। আপোনালোকে স্ক্ৰীনত নিশ্চয় দেখিছে ভাৰত চৰকাৰ কাৰ্মিক লোক শিকায়ত তথা পেঞ্চন মন্ত্ৰালয়ৰ ফালৰ পৰা আহিছে আৰু 19 ডিচেম্বৰ তাৰিখত এই প্ৰশ্নটো সোধা হৈছিল আৰু প্ৰশ্নটো সুধিছিল শ্ৰী তেজবীৰ সিঙে আৰু সন্মানীয় প্ৰধানমন্ত্ৰী মহোদয়লৈ প্ৰশ্নটো সোধা হৈছিল ৰাজ্যসভাত। प्रथम प्रश्न तो आसिले क्या सरकार केंद्रीय सरकारी कर्मचारी के लिए समय पूर्व सेवानिवृत्ति योजना पर विचार कर रही है और इसकी कार्यनिवृत्ति का कर्मचारी पर क्या प्रभाव है। अर्थात सरकारी कर्मचारी जी अवसर समय योजना ताक लै नतुन चिंता चर्चा करिছে नेকি। द्वितीय कथा हल क्या सरकार ने ऐसे सरकारी कर्मचारियों के लिए कोई योजना बनाई है कि अपनी सेवानिवृत्ति आयु बढ़ाना चाहता है देर से सेवानिवृत्ति और इसके लिए क्या शर्त लागू होगा। सरकार एनेकुवा धৰণৰ आँचনি কৰিছে নেকি যে কৰ্মচাৰীসকলে যদি নিৰ্দিষ্ট সময়তকৈ পলমকৈ তেওঁলোকে অৱসৰ ল'ব বিচাৰে তেনেকুৱা ধৰণৰ কিবা পৰিকল্পনা বা স্কিম পৰিৱৰ্তন কৰিছে নেকি, তাৰ কাৰণে কিবা শৰ্ত আৰোপ কৰা হ'ব নেকি। দ্বিতীয়টো प्रश्न क्या सरकार की ऐसा कोई नीति है जिसके अंतर्गत सरकारी कर्मचारी सेवानिवृत्ति की आयु में लचीलापन प्रदान करते हैं। अर्थात चाकरी कार्यकाल थकार आगतेই তেওঁলোকে ৰিটায়াৰমেণ্ট ল'ব পাৰে নেকি। আৰু উত্তৰত আহিছিলে কাৰ্মিক লোক শিকায়ত তথা পেঞ্চন মন্ত্ৰালয়ৰ ৰাজ্যমন্ত্ৰী সন্মানীয় डॉक्टर जितेंद्र सिंह डांगरिया उत्तर दिছিলে। उत्तर আপোনালোকে দেখিছে। प्रथम प्रश्न तो जी नहीं ऐसा कोई प्रस्ताव सरकार के विचाराधीन नहीं है। अर्थात सरकार ওচৰত এনে কোনো বিচাৰ নাই, अर्थात এনেকুৱা ধৰণৰ কোনো প্ৰস্তাৱ হাতত লোৱা নাই যাৰ দ্বাৰা কৰ্মচাৰীসকলৰ তেওঁলোকে ৰিটায়াৰমেণ্টৰ তেওঁলোকে যিটো নিৰ্ধাৰিত সময়সীমা এতিয়া বৰ্তমান 60 বছৰলৈকে আছে আপোনালোকে জানে, তাতকৈ বেছিলৈকে যদি তেওঁলোকে চাকৰি কৰিম বুলি ভাবে তেনেকুৱা ধৰণৰ আঁচনি লোৱা হোৱা নাই। ক আৰু খ আৰু গ নম্বৰ প্ৰশ্নটো যিটো প্ৰশ্ন সোধা হৈছিলে যে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ কাৰণে যিটো ভলণ্টিয়াৰ ৰিটায়াৰমেণ্টৰ স্কিমৰ কথা ইয়াত কোৱা হৈছে সেইটো ইতিমধ্যে আছে আৰু সেই ব্যৱস্থাটো পূৰ্বৰে পৰা কৰ্মচাৰীসকলৰ কাৰণে আছে। গতিকে প্ৰথম আৰু দ্বিতীয় প্ৰশ্নটো গুৰুত্বপূৰ্ণ আছিলে। গতিকে এই সম্পৰ্কত চাকৰি কাৰ্যকাল বৃদ্ধি বা নিৰ্দিষ্ট কাৰ্যকালৰ আগতে ৰিটায়াৰমেণ্ট কৰি দিয়া তেনেকুৱা ধৰণৰ কোনো স্কিম চৰকাৰে বৰ্তমান গ্ৰহণ কৰা নাই। ধন্যবাদ।